Hello friends, welcome to another video. So আমি ancient history পঢ়ি আছিলোঁ Jainism part 1 complete কৰিছোঁ আৰু হেতু part 2 হয় আমি important question discuss কৰিম কেইবাটাও question আছে part 2 ত আমি part 2 দুটা ভিডিওত প্ৰায় ভগাই ল'বলৈ চেষ্টা কৰিম 23 মান questions আছে okay so এই ভিডিওত প্ৰায় first ভিডিওত আমি 15 questions মান discuss কৰিম আৰু বাকি থকাখিনি next ভিডিওত discuss কৰিম আহক ভিডিওটো start কৰোঁ so first question what was the childhood name of Mahavir Swami অৰ্থাৎ মহাবীৰ স্বামী যিজন আমি পঢ়িছিলোঁ 24th number Tirthankaras okay 24th Tirthankaras তেওঁৰ চাইল্ডহুড নেমটো কি আছিল মই অলৰেডি কৈছোঁ তেওঁ বৰ্তমান মহাবীৰা বুলি কোৱা হৈছিল সো তেওঁৰ চাইল্ডহুড নেমটো আছিল সৰুকালৰ ল'ৰালিৰ নাম আছিল কি বৰ্তমান okay option C is correct so question number 2 wife of Mahavira is so মহাবীৰৰ মানে আপোনালোকৰ ঘৈণীয়েকৰ নাম কি আছিল wife okay so মহাবীৰৰ ওয়াইফৰ নাম কি আছিলে ওয়াইফৰ নাম হ'ব যশোদা ওকে সো বুদ্ধৰ যিগৰাকী ওয়াইফ আছিলে নামটো একেই হয় যশোদা বা যশোধাৰা বুলিও কয় যশোদা ওকে ওয়াইফ পত্নী so Mahavira was married to Yashoda Mahavira and Yashoda had a daughter তেওঁলোকৰ ছোৱালীজনীৰ নাম আছিল কি প্ৰিয়দৰ্শনা কালি আমি চাইছিলোঁ প্ৰিয়দৰ্শনা আৰু প্ৰিয়দৰ্শনাক কালে বিয়া দিয়া হৈছিলে জামালিলে জামালি আছিল আপোনালোকৰ জোৱায়েক so জামালি আছিলে আৰু জামালি became the first disciple of বৰ্তমান মহাবীৰা আৰু জামালি বৰ্তমান মহাবীৰৰ প্ৰথম ডিসিপলছ আছিলে মানে শিষ্য ওকে এই নামটো মনত ৰাখিব জামালি Question number 3 how many years Mahavira did his meditation কিমান বছৰ মেডিটেশন কৰি আছিলে ইয়াৰ শুদ্ধটো হ'ব 12 বছৰ মেডিটেশন কৰি আছিলে এটা আমি বুদ্ধিজম পঢ়োতে কি পাওঁ মনত আছে বাৰু বুদ্ধিজম পঢ়োতে পাওঁ বুদ্ধ 29 বছৰ 29 years বয়সত ওলাই গৈছিলে আৰু এই ষ্টেজটো কি বুলি কোৱা হয় আপোনালোকে কমেন্ট কৰি জনাব ওকে কি বুলি কোৱা হয় তাক কি সিম্বলেৰে বুজাই মই কৈ দিছো হৰ্স আৰু হৰ্সটোৰ নাম কি হয় হেতু জনাব আৰু প্ৰসেস ষ্টেজটো কি হয় হেতু জনাব ওকে 29 ইয়াৰ্সত বুদ্ধ ওলাই গৈছিলে ওকে ঠিক তেনেদৰে মহাবীৰ জৈনো ওলাই গৈছিলে ঘৰৰ পৰা কোন বয়সত 30 ইয়াৰ্স বয়সত ওকে এটো মই কৈ দিছো কাৰণ জেনিজিম পঢ়াই আছো যেতিয়া সো 30 ইয়াৰ্স বয়সৰ ঘৰৰ পৰা মহাবীৰ জৈন বা বৰ্তমান মহাবীৰ ওলাই গৈছিলে আৰু 30 ৰ পৰা প্ৰায় 12 বছৰ মেডিটেশন কৰিছিলে ওকে 12 বছৰ মেডিটেশন বা ওলাই গৈ এনেকে নিজৰ হেৰিয়াত নিজৰ কৰ্মত বা ধ্যানত মগ্ন হৈ আছিল এso 12 বছৰ বয়সত এনলাইটমেন্ট পাইগে আৰু জৈন ধৰ্মতে এনলাইটমেন্ট পোৱা বা সুপ্ৰিম নলেজ পোৱা প্ৰসেসটোক বা ষ্টেজটোক কি বুলি কোৱা হয় তাক কোৱা হয় কৈবল্য জ্ঞান কালি মই কৈছিলো KAI কৈবল্য জ্ঞান GYAN কৈবল্য জ্ঞান প্ৰাপ্তি হৈছিলে 12 বছৰ বয়সত মানে 12 বছৰ আপোনালোকৰ সাধনা কৰাৰ পিছত মেডিটেশন কৰাৰ পিছত মানে কিমান 30 বছৰ বয়সত ওলাই গৈছে প্লাস 12 হলে কিমান হ'ব 42 ইয়াৰ্স 42 ইয়াৰ্স ওকে 42 বছৰ বয়সত মহাবীৰ জৈন বা বৰ্তমান মহাবীৰাই আপোনালোকৰ হেৰি পাইছিলে সুপ্ৰিম নলেজ বা কেবল্য জ্ঞান পাইছিলে আৰু বুদ্ধ কিমান বছৰ বয়সত পাইছিলে 29 ত ওলাই গৈছিলে আৰু 35 ত পাইছিলেগে ঠিক তেনেদৰে মহাবীৰ জনে 30 বছৰ বয়সত ওলাই গৈ 42 ইয়াৰ্স বয়সত কেবল্য জ্ঞান লাভ কৰিছিলে ওকে হেৰুকে লিখিছে বৰ্তমান মহাবীৰা left his home in pursuit of spiritual awakening and adopted ascetic life okay ascetic life at the age of 30 বছৰ বয়সত ওলাই গৈছিলে he wandered for about 12 বছৰ বয়স এনেকে wandered মানে ঘূৰি ফুৰিছিলে and practiced severe austerities and eventually attained কৈবল্য জ্ঞান এটো কৈবল্য জ্ঞানটো ইয়াত যে এনে লিখিছে জ্ঞানটো এনেকে লিখিছে কৈবল্য জ্ঞান and okay so at the age of 42 years 42 বছৰ বয়সত outside the town of Jimbrika কাম মই কালি কৈছিলো টাউনখন কি Jimbrika গ্ৰামা বা Jimbrika গ্ৰাম মানে গাঁও আচলতে এখানে Jimbrika আছিলে ভিলেজখনৰ নাম on the banks of ৰিজুপালিকা ৰিভাৰ কালি চাইছিলো আমি ৰিজুপালিকা নদীৰ পাৰত আৰু বুদ্ধ কোনখন নদীৰ পাৰত নীলাঞ্জনা নদীৰ পাৰত ওকে হেয়া মহাবীৰ জৈন So question number 4 death place of Mahavira so Mahavira death ক'ত হৈছিলে পাৱপুৰী বোধগয়া কুণ্ডগ্ৰাম নন so কুণ্ডগ্ৰামটো পাইছিলো জন্মৰ প্লেচ আছিলে কুণ্ডগ্ৰাম আৰু ডেথ প্লেচ আছিলে ক'ত পাৱপুৰী বা পাৱাপুৰী বুলি কয় পাৱপুৰী বুলি কয় বৰ্তমান ৰাজগিৰৰ ওচৰত ওকে বিহাৰ so Mahavira died in Pavapuri in Bihar okay Pavapuri Bihar 468 BC okay 72 years বয়সত মানে মৃত্যু হৈছিলে অৰ্থাৎ বাৰ্থ কেতিয়া আছিলে বাৰ্থ ইয়াৰটো আছিলে 540 BC 540 BC বাৰ্থ আৰু ডেট কেতিয়া 468 BC অৰ্থাৎ কিমান এফালে 40 আৰু এফালে কিমান 32 40 32 কিমান হ'ব এফালে total years 72 বছৰ বয়সত 72 বছৰ বয়সত মৃত্যু হৈছিলে কোন আপোনালোকৰ মহাবীৰ জৈন ওকে বিহাৰত পাভাপুৰীত question number 5 at the time of Mahavira who was the king of Magadha so Mahavira যেতিয়া আছিল মহাবীৰৰ জৈন মানে 24th number তীৰ্থংকৰ যিজন আমি পঢ়ি আছো যাৰ কথা 24th number তীৰ্থংকৰ মহাবীৰ জৈনৰ সময়ত মগধত কোন ৰুলাৰ আছিলে ওকে ইয়াৰ শুদ্ধটো হৈছে বিম্বিসাৰা তেতিয়া বিম্বিসাৰা ৰুলাৰ আছিলে ওকে সো বিম্বিসাৰা সেই সময়ত ৰুলাৰ আছিলে আমি বুদ্ধিজম পঢ়োতেও আচলতে বিম্বিসাৰাই ৰুলাৰ আছিলে সমসাময়িক আছিলে গোটেই কেইজন ওকে
চ' ইয়াৰ উত্তৰটো হ'ব বিম্বিসাৰা। আৰু বিম্বিসাৰাৰ যদি আপোনালোকৰ টাইম লাইনটো চোৱা যায় ফ্ৰম 544 টু 491 BC ইমানলৈকে আছিলে। অ'কে, এইটো টাইম লাইন আছিলে 491 BC। এইটোত পৰিলে এই টাইম লাইনটোত পৰিলে মহাবীৰজন ইয়াৰ মাজতে সোমাই যাব, কাৰণ 540ত জন্ম হৈছিলে আৰু 468লৈকে আছিলে। চ' বিম্বিসাৰা আৰু অজাতশত্ৰুও অলপ আছিলে চাগে, কিন্তু মেইনলি বিম্বিসাৰাৰ দিনত আছিলে। ক'লে হ'ব বিম্বিসাৰা। অ'কে, চ' বিম্বিসাৰা, এজন বিম্বিসাৰা। চ' বিম্বিসাৰা was a king who ruled the kingdom of Magad during the time of গৌতম বুদ্ধৰ দিনতো আছিলে, বৰ্তমান মহাবীৰৰ দিনতো আছিলে, of the Jains। চ' বিম্বিসাৰা ফ'ল'ড, বিম্বিসাৰাই দুইটা ধৰ্ম ফ'ল' কৰিছিলে। বুদ্ধিষ্ট ধৰ্ম অলপ ভাল হেৰিবিলাক যিবিলাক ছেক্স আছিলে, অ'কে, আৰু যিবিলাক নীতি নিয়ম আছিলে সেইবিলাক ফ'ল' কৰিছিলে, আৰু জৈন ধৰ্মৰো ফ'ল' কৰিছিলে। জৈনিজিম আৰু বুদ্ধিজিম দুইটা ফ'ল' কৰিছিলে অলপ বিম্বিসাৰা। অ'কে, ইজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ হাৰিয়াংকা ডাইনেষ্টি। আমি যেতিয়া হাৰিয়াংকা ডাইনেষ্টি পঢ়িম তেতিয়া বিম্বিসাৰাৰ বিষয়ে পঢ়িম। Our next part আহি আছে dynasties of Magadha. Okay, so question number 6, biographies of the Jain Tirthankaras are called. Okay, আমি গম পালো এতিয়া জৈন তীৰ্থংকাৰছ বা জৈন ধৰ্মৰ গুৰুবিলাকক কি বুলি কোৱা হয়, তীৰ্থংকাৰছ বুলি। অৰ্থাৎ তেওঁলোকৰ বায়োগ্ৰাফি বিলাকক কি বুলি কোৱা হয়, ত্ৰিপিটকাটো নহয়, এইটো বুদ্ধিষ্ট টেক্সট পাইছিলোঁ, বাইবেলটো নহয়। অ'কে, কল্পসূত্ৰ বুলি কোৱা হয়, কল্পসূত্ৰ। চ' বায়োগ্ৰাফি কি তীৰ্থংকৰবিলাকৰ বায়োগ্ৰাফিক কি বুলি কোৱা হয়, কল্পসূত্ৰ বা কল্পসূত্ৰ। So the Kalpasutra is a Jain text containing the biographies of the Jain Tirthankaras, most notably Parsavanath, যিজন পাৰ্শৱনাথ কিমান আছিলে 23rd নম্বৰ যিজন তীৰ্থংকৰ আছিলে। অ'কে, আৰু মহাবীৰ কিমান পঢ়ি আছোঁ আমি 24th লাষ্টৰজন তীৰ্থংকৰ। অ'কে, তেওঁলোকৰ আপোনালোকৰ বায়োগ্ৰাফিবিলাককে কি বুলি কোৱা হৈছিলে, আপোনালোকৰ কল্পসূত্ৰ বুলি কোৱা হৈছিলে। চ' কল্পসূত্ৰ ৰিটেন বাই ভদ্ৰবাহু হু ৱাজ ইন দ্য কোৰ্ট অফ চন্দ্ৰগুপ্ত মৌৰ্য। চ' ভদ্ৰবাহুৱে লিখিছিলে, চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাত আছিলে। অ'কে, ভদ্ৰবাহুৰ কথা আমি নেক্সট কুৱেশ্যনত চাম বাৰু, এটা ইম্পৰ্টেণ্ট কনচেপ্ট আহি আছে। কল্পসূত্ৰ কিছুমান টেক্সট দিয়া হৈছে কল্পসূত্ৰত। চ' হোৱাট ইজ দ্য আল্টিমেট গ'ল অফ জৈনিজিম। চ' জৈনিজিমৰ আল্টিমেট গ'ল বুলি ক'লে কি হ'ব, চ' আল্টিমেট গ'ল মুখ্য প্ৰাপ্তি বুলি যি অসমীয়াত কোৱা হয়, মুখ্য প্ৰাপ্তি। আমাৰ এই জীৱনৰ মায়ামোহ হেৰি মানে আমাৰ দেহটো ত্যাগ কৰা আচলতে মুখ্য প্ৰাপ্তি। অ'কে, মোক্ষ। চ' এক্সপ্লেনেশ্যন দিছে, লিবাৰেশ্যন বুলি কোৱা হয় তাক, লিবাৰেশ্যন বা চেলভেশ্যন বুলি কোৱা হয় কেতিয়াবা, SALVATION, চেলভেশ্যন বুলি কোৱা হয়। অৰ্থাৎ মুখ্য প্ৰাপ্তি ইজ দ্য আল্টিমেট গ'ল অফ জেনিজিম। চ' ইট ৰিপ্ৰেজেণ্টছ দ্য লিবাৰেশ্যন অফ দ্য চল ফ্ৰম দ্য চাইকেল অফ বাৰ্থ এণ্ড ডেথ। অৰ্থাৎ মানে জন্ম মৃত্যুৰ যিটো চাইকেল, জন্ম মৃত্যুৰ যিটো আমাৰ গম পাইছে নহয়, চাইকেলটোৰ পৰা মুক্তি পাব, মানে সেই মুক্তি পোৱাৰ প্ৰচেছটোকে চেলভেশ্যন বা মুখ্য প্ৰাপ্তি বুলি কোৱা হয়, আৰু সেইটোৱে আপোনালোকৰ জেনিজিমৰ আল্টিমেট গ'ল হয়, মুখ্য উদ্দেশ্য হয়। অ'কে, চ' মোক্ষ ইজ দ্য আল্টিমেট ফ্ৰীডম ফ্ৰম দ্য বন্ডেজ অফ কৰ্ম ইন দ্য ফিজিকেল ৱৰ্ল্ড। অৰ্থাৎ বৰ্তমান ফিজিকেল ৱৰ্ল্ডখন, যিখন আমাৰ ফিজিকেল ৱৰ্ল্ড, অ'কে, আমি যিখন চুব পাৰোঁ, আমি দেখি আছোঁ যিখন আমাৰ চকুৰে, সেই ফিজিকেল ৱৰ্ল্ডৰ পৰা মুক্তি পাবলৈ যিটো প্ৰচেছ, সেইটোক চেলভেশ্যন বা মুখ্য প্ৰাপ্তি বুলি কোৱা হয়, আৰু সেইটোৱে হৈছে জৈনিজিমৰ আল্টিমেট গ'ল। চ' বাৰ্থ, লাইফ এণ্ড ডেথ, এই তিনিটা চাইকেল ইম্পৰ্টেণ্ট, যিকেইটা আমাৰ চিৰন্তন সত্য হয়, জন্ম মৃত্যু বিবাহ। অ'কে, আৰু ইয়াত বাৰ্থ, লাইফ এণ্ড ডেথ, এই প্ৰচেছটোক চামচাৰা বুলি কোৱা হয়, সুধিব পাৰে, নামটো মনত ৰাখিব, চামচাৰা। আৰু এই চামচাৰাৰ পৰা মুক্তি পাবলৈ মুখ্য প্ৰাপ্তিয়ে সহায় কৰে বা মোক্ষ প্ৰাপ্তি। অ'কে, মোক্ষ, এই চাইকেলটোৰ পৰা মুক্তি পাব পাৰি। কুৱেশ্যন নম্বৰ 8, হোৱাট আৰ দ্য 3 মেইন পিলাৰ্ছ অফ জেনিজিম। চ' ইয়াত মই অলৰেডি অনিকানবাদ কালি কৈছিলোঁ, এই শব্দটো দেখিছে অনিকানবাদ আৰু অপৰিগ্ৰহ। চ' অপশ্যন বি ইজ কাৰেক্ট, অহিংসা, অনিকানবাদ এণ্ড অপৰিগ্ৰহ। চ' কি হয়, অনিকানবাদৰ কথা কৈছিলোঁ, দেট ইজ দ্য থিয়ৰী অফ মাল্টিফোল্ড ট্ৰুথ, থিয়ৰী অফ মাল্টিফোল্ড, বেলেগ বেলেগ ধৰণৰ ট্ৰুথ। মানে কি, অকল এটা সঁচা কথাই নহয়, বহুত সঁচা কথা থাকিব পাৰে, আপুনিহে এটা জানে, সেই তাৰ আণ্ডাৰত থকা দুটা সঁচা কথা আপুনি নাজানিব পাৰে। চ' থিয়ৰী অফ মাল্টিফোল্ড ট্ৰুথ, অনিকানবাদ। অহিংসাটো গম পায় আপোনালোকৰ, নন ভাইলেঞ্চ। আৰু অপৰিগ্ৰহটো কি, অপৰিগ্ৰহটো মানে এচেটিক লাইফ, মানে আপোনালোকৰ মায়ামোহটো অলপ দূৰ কৰি আপোনালোকৰ গম পাইছে নহয়, এচেটিক লাইফ এটা কটোৱা, মানে এই সংসাৰৰ মায়ামোহ ত্যাগ কৰি কমপ্লিট এটা এচেটিক লাইফ কটোৱা। চ' অহিংসা, অনিকানবাদ আৰু অপৰিগ্ৰহ, এই তিনিটা মেইন পিলাৰ হয় জেনিজিমৰ। অ'কে, চ' এক্সপ্লেনেশ্যন দিছে, চ' হিংসা, নন ভাইলেঞ্চ, অনিকানবাদ, নন এবছলিউটিজিম, মানে কোনো বস্তু এবছলিউট নহয় আচলতে। অ'কে, আমাৰ চাওক, আমি যেতিয়া এটা সত্য, প্ৰকৃত এটা সত্য থাকিব, অ'কে, অনলি যদি ওৱান বুলি লিখিছোঁ, অকল যদি এটা সত্য থাকে অকল, তেতিয়া কি হ'ব, বস্তুটো এবছলিউট হ'ব, এবছলিউট। অ'কে, মানে পৰম, যাক আমি পৰম সত্য বুলি ক'ব পাৰোঁ, এবছলিউট মানে অসমীয়াত পৰম ন। চ' নন এবছলিউটিজিম মানে কি, এটা সত্য নাই, থিয়ৰী অফ মাল্টিপল ট্ৰুথ, মাল্টি মানে বহুত সত্য কথা থাকিব পাৰে, আমিহে জানো এটা সত্য। অ'কে, কোনোবাই এটা সত্য জানে, তেনেকুৱা এটা কথাৰ আণ্ডাৰত বহুত সত্য থাকিব পাৰে, তাকে কোৱা হয় অনিকানবাদ। আৰু তাৰ বিপৰীতটো কি আছিলে, কমেণ্ট ছেকশ্যনত জনাব, থিয়ৰী অফ মে বি বুলি যিটো কৈছিলোঁ। অ'কে, এণ্ড অপৰিগ্ৰহ, এচেটিজিম আৰ দ্য 3 মেইন পিলাৰ্ছ অফ জৈনিজিম। অ'কে, চ' হিংসা, অনিকানবাদ এণ্ড অপৰিগ্ৰহ, মনত ৰাখিব এইটো, এইকেইটা।
So question number 9, what is the motto of Jainism? So Jainismৰ motto যেটো আমি অলৰেডি পঢ়িছিলো এইটা তেনেকুৱা ধৰণৰ ৰিলেটেড হ'ব। So এটো পৰস্পৰ প্ৰাগ্ৰহ জীৱানম, এটো অকমান চাব বসুদেৱ কুটুম্বকমটো নহয়, এটো মহা উপনিষদৰ পৰা আহিছে, উপনিষদৰ পৰা। আৰু উপনিষদ বা বেদক আপোনালোকৰ জৈনিজিম আৰু বুদ্ধিজিমে আপোনালোকৰ ৰেচেপ্ট নকৰে। চ' এইকেইটাতো নহ'বই, বাকীকেইটা গোটেইকেইটা সংস্কৃত নাইবা বেদৰ পৰা অহা। চ' কুৱেশ্যন নম্বৰ চি ইজ কাৰেক্ট, অপশ্যন নম্বৰ চি ইজ কাৰেক্ট, চৰি। চ' পাৰস্পাৰো স্পেলিংটো চাব এবাৰ, নিজেও পঢ়ি চাব। পাৰস্পাৰো প্ৰাগ্ৰহ জীৱানম, হুইচ মিনছ দ্য ফাংচন অফ চল ইজ টু হেল্প আনাডাৰ। আমাৰ যিটো হৃদয় বা অন্তৰাত্মাই বেলেগক সহায় কৰিব লাগে আচলতে। সেয়াই হ'ল জেনিজিমৰ মটো, মানে গম পাইছে নহয়? বেলেগক হানি বিঘিনি নকৰাকৈ পাৰিলে আনক সহায় কৰক, নোৱাৰিলেও একো নাই। অ'কে, যিমান পাৰে লোকক সহায় কৰিবলৈ চাওক নিজৰ মানে এই জীৱনত। অ'কে, চ' দিছ ইজ দ্য মটো অফ জেনিজিম। আৰু আঘাতটো কাকো কৰিবই নালাগে, মানে সেইটো একদম বেয়া কথা আৰু জেনিজিমৰ আণ্ডাৰত। অ'কে, চ' পৰস্পৰো প্ৰাগ্ৰহ জীৱানম, অহিংসাটো মেইন কথা দেখিছে ইয়াত। অহিংসা কাকো মানে অহিংসা নকৰাকৈ যিমান পাৰে আনক হেল্প কৰক। দ্য ফাংচন অফ চলছ মানে অন্তৰাত্মা আমাৰ ইজ টু হেল্প ওৱান আনাডাৰ, এজনে আনজনক সহায় কৰা। কুৱেশ্যন নম্বৰ 10, দ্য কাৰেক্ট অফ অনুব্ৰত ৱাজ দ্য এডভকেটেড বাই। চ' অনুব্ৰত কি হয়, অনুব্ৰত বুজাম। এডভকেটেড বাই কি হয়, মহায়ানা বুদ্ধিজিম, হিনায়ানা বুদ্ধিজিম নহয় বুদ্ধিজিম, চ' জৈনিজিম হ'ব, যিহেতু জৈনিজিম পঢ়ি আছোঁ। চ' অনুব্ৰত আৰু মহাব্ৰত দুটা কনচেপ্ট আছে, কি হয় কৈ আছোঁ। চ' ইয়াত লিখিছে কি, ইন জৈন ফিলচফি দ্য মংছ আৰ ভেৰি কিন টু আপলিফ্ট দেয়াৰ চলছ এণ্ড হেন্স দে চেক্ৰিফাইচ অল ৱৰ্ল্ডলি এনজয়মেণ্টছ এণ্ড এডপ্ট 5 গ্ৰেট ব্ৰত। অ'কে, ব্ৰতাছ মানে ব্ৰত, মহাব্ৰত বুলি কয় যাক। তাত কি কি আহে, অহিংসা মানে অহিংসা, সত্য, ব্ৰহ্মচাৰ্য, অসতেয় আৰু অপৰিগ্ৰহ। চ' দিজ মহাব্ৰতাছ আৰ ডিফিকাল্ট টু প্ৰেক্টিচ বাই এভাৰেজ হিউমেন বিংছ, চ' দে ফ'ল' অনুব্ৰতাছ। অহিংসা অনুব্ৰত, সত্য অনুব্ৰত, বা এইকেইটাই খালি লগত অনুব্ৰত লগাই দিছে, ব্ৰহ্মচাৰী অনুব্ৰত। মানে কি হয় কথাটো, আপোনালোকৰ যিবিলাক চেইণ্ট হয়, চেইণ্ট অ'কে, এচেটিক চেইণ্ট হয়, তেওঁলোকৰ কাৰণে এচেটিক চেইণ্ট হয়, বা যিবিলাক তীৰ্থংকৰ হয়, অ'কে, যেনেবোৰ 24জন যিজন তীৰ্থংকৰ আছে, তেওঁলোকে আচলতে এই 5টা, অ'কে, এই 5টা যিকেইটা ব্ৰত, কি কি, অহিংসা, সত্য, ব্ৰহ্মচাৰী, অসতেয় আৰু অপৰিগ্ৰহ, এই 5টা 1 2 3 4 5 এই 5টা আপোনালোকৰ ষ্টেজ ভালকৈ লাইফত আপোনালোকৰ ইমপ্লিমেণ্ট কৰি তেওঁলোক আচলতে বেলেগ জ্ঞান বা চুপ্ৰিম নলেজ পাবলৈ সক্ষম হৈছে। কিন্তু সেইটো সাধাৰণ মানুহৰ কাৰণে সম্ভৱ নহয় ন, চবৰে কাৰণে সম্ভৱ নহয়। সেইটো কাৰণে এই 5টাক যিকেইটা, এই 5টা 1 2 3 4 5 এই 5টা যিকেইটা আপোনালোকৰ তীৰ্থংকৰ বা চেইনবিলাকে ফ'ল' কৰে বা মংছবিলাকে, সেইকেইটাক কোৱা হয় মহাব্ৰত। মহা মানে কি, ডাঙৰ, মানে অকণমান টান হয় এইকেইটা, মহাব্ৰত বুলি কয়। আৰু যিকেইটা অনুব্ৰতকেইটা হ'ল সাধাৰণ মানুহৰ কাৰণে। এতিয়া আমি ছাপ'জ আমি চব মানি চলিব নোৱাৰোঁ ন, অ'কে। চ' অহিংসা, সত্য, ব্ৰহ্মচাৰী, আমি ব্ৰহ্মচাৰী মানি চলিব নোৱাৰোঁ ন, বিয়া চিয়া নপতাকৈ বা এনেকৈ জীৱনৰ, গম পাইছে ন, বাকীবিলাক মায়ামোহ চব ত্যাগ কৰিব নোৱাৰি, কাৰণ আজিৰ দিনততো নোৱাৰিয়ে, তেনেকুৱা অকণমান দিগদাৰ হয়। সেইটো কাৰণে আমাৰ সাধাৰণ মানুহৰ কাৰণে যিকেইটা ৰাখিছে সেইকেইটা অনুব্ৰত বুলি কৈছে। অনুব্ৰত মানে সৰু, মানে মহাব্ৰততকৈ কম। চ' মহাব্ৰত ইজ দ্য হায়াৰ গ'ল, মানে হায়াৰ ৰেগুলেশ্যনছ বা ৰুলছ, নিজৰ হায়াৰ ৰুলছ, আৰু অনুব্ৰতবিলাক লোৱাৰ ৰুলছ। অনুব্ৰত মানে মানে সৰু আচলতে, অনুব্ৰত মানে লোৱাৰ। চ' মহাব্ৰত যিকেইটা আছে, অ'কে, কি কি আছিলে মহাব্ৰত, 5টা মহাব্ৰত, সত্য, ব্ৰহ্মচাৰ্য, অসতেয়, অপৰিগ্ৰহ আৰু অহিংসা। আৰু অনুব্ৰতকেইটা সেইকেইটাই, খালি তাৰ মানে লোৱাৰ গ'লকেইটা, মানে লগত অনুব্ৰত লগাই দিছে, লাইক সত্য অনুব্ৰত, অ'কে, ব্ৰহ্মচাৰী অনুব্ৰত, অসতেয় অনুব্ৰত, মানে তাতকৈ অকণমান লোৱাৰ, মানে সিমান আপোনালোকৰ ষ্ট্ৰং ৰুলছ নহয়, মানে অকণমান কমকৈ কৰিলেও হ'ব। আপোনালোকে মানে অহিংসা কৰিব নালাগে, কিন্তু কেতিয়াবা মানে ব্ৰইলাৰ এটা কাটি খালেও খাব পাৰে, মানে এইটো বেয়া কথা বাৰু জীৱ মৰাটো, কিন্তু তেনেকুৱা কথা, মানে মই এক্সাম্পল এটা দিছোঁ, অ'কে। সেইটো আপোনালোকে কণ্ট্ৰভাৰ্চি নকৰিব, আৰু মই এক্সাম্পল এটা দিলোঁ, মাছ মাংস খুৱাই যায় যিহেতু, অ'কে। কিন্তু জৈন ধৰ্মত সেইবোৰ মাছ মাংস খোৱা বাৰু নাই একদম, এইটো মই ভুল কৈছোঁ, চৰি তাৰ কাৰণে। অ'কে, চ' 5 মহাব্ৰতছ গ্ৰেট ভোজ অফ সাধু। চ' কি আছে ইয়াত, অহিংসা, সত্য, অসতেয়, ব্ৰহ্মচাৰ্য আৰু অপৰিগ্ৰহ, অ'কে। সত্যটো সত্য গম পাইছেনে, ট্ৰুথ, অ'কে। অসতেয়, ব্ৰহ্মচাৰ্যটো গম পাইছে, ব্ৰহ্মচাৰ্য মানে কি, আপোনালোকৰ যিবিলাক আমাৰ কাৰ্নেল নিডছ হওক বা আমাৰ বডিল প্লেজাৰ হওক, সেইবিলাক নাইকিয়া কৰি ব্ৰহ্মচাৰ্য একদম চেলিবেচি ফ'ল' কৰা, অ'কে। আৰু অপৰিগ্ৰহ অপৰিগ্ৰহ মানে কি, মানে আমি বেয়া কামত ইনডালজ নহওঁ, মানে আমাক কোনো সম্পত্তি নালাগে, অ'কে। চ' অহিংসাটো গম পালোঁৱে, নন ভাইলেঞ্চ, সত্য, অসতেয়, অ'কে। কুৱেশ্যন নম্বৰ 11, which of the following statements are applicable to Jaina doctrine? চ' জৈন ডক্ট্ৰিন লগত, জৈন ধৰ্মটোৰ লগত কোনকেইটা ষ্টেটমেণ্ট এপ্লিকেবল হয়? চ' দ্য চিয়ৰেষ্ট ৱে অফ এনিহিলেটিং কৰ্ম ইজ টু প্ৰেক্টিচ পিনেছ, অ'কে, পিনেছ, এণ্ড এভৰি অবজেক্ট ইভেন স্মলেষ্ট পাৰ্টিকেল হেজ এ চল। এইটোতো শুদ্ধ হয়, তেওঁলোকে একদম সৰু বস্তুটো চল আছে বুলি ভাবে, একদম আমাৰ একদম অনুজীৱটোৰ পৰা আদি কৰি ডাঙৰ, আপোনালোকৰ ডাঙৰ কি কয়, প্ৰত্যেকটো ডাঙৰ জীৱ জন্তুলৈকে।
সেইটো কাৰণে তেওঁলোকে মাস্ক পিন্ধিছিল আৰু একদম পৃথিৱীত একদম প্ৰথম মাস্ক কোনে পিন্ধিছিল বুলি ক'লে আপোনালোকে বহুতে এইটো কথাটো ক'ব খোজে জৈনসকলেই মানে প্ৰথম মাস্ক পিন্ধিছিল কাৰণ মাস্ক কেলে পিন্ধিছিল যাতে অনুজীৱটো আমাৰ পেটৰ ভিতৰলৈ মুখৰ ভিতৰলৈ সোমাই গ'লে মৰি যাব সেইটোও তেওঁলোকৰ মতে জৈন ধৰ্মত কৰিব সেইটো নাপায় অ'কে সেইটো কাৰণে তেওঁলোকে মাস্ক পিন্ধিছিল বুলি ক'ব খোজে প্ৰথম বহুতে আৰু থাৰ্ড অপশ্যন কি কৈছে কৰ্ম ইজ দ্য বেন অফ চল এণ্ড মাষ্ট বি ইন ডেট অ'কে বেন মানে কি অভিশাপ কৰ্ম আমি যিটো কৰ্ম কৰোঁ আমাৰ অন্তৰাত্মাৰ সেইটো ভুল বুলি কৈছে বেন অফ চল মাষ্ট বি আৰু সেইটো মাষ্ট বি এণ্ডেড মানে শেষ কৰিব লাগে ইয়াৰ অপশ্যন কি হ'ব চ' দ্য চিয়ৰেষ্ট ৱে অফ এনিহিলেটিং কৰ্ম ইজ টু প্ৰেক্টিছ পিনেন্স অপশ্যন কি হ'ব 1 2 3 গোটেইকেইটাই হ'ব কেলে হ'ব আপোনালোকৰ কাৰণ ইয়াত মই এক্সপ্লেনেশ্যনটো নিদিলোঁ আচলতে পিনেন্স কৰিব লাগে বুলি কৈছে এক্সট্ৰিম পিনেন্সৰ কথা কয় এক্সট্ৰিম পিনেন্সৰ মানে কি মই কৈ আছোঁ ৰ'ব এক্সট্ৰিম পিনেন্স পিনেন্স মানে আমি যিকেইটা আপোনালোকৰ অনুব্ৰত বা মহাব্ৰত ফ'ল' কৰিলোঁ সেইকেইটাই এক্সট্ৰিম পিনেন্স হয় অ'কে চ' আমি যি কি কয় ধ্যান কৰোঁ বা আমি যিবিলাক এনেকুৱা ৰুলছ ফ'ল' কৰোঁ লাইক মহাব্ৰত বা অনুব্ৰতবিলাক মহাব্ৰতছ অৰ অনুব্ৰত অ'কে মই আখৰকেইটা বেয়া হৈছে অনুব্ৰত চ' এইবিলাকেই এক্সট্ৰিম পিনেন্স হয় অ'কে আমি যদি ধ্যান কৰিবলগীয়া হয় কাৰণ কমপ্লিট আমি অহিংসা ফ'ল' কৰিব লাগিব অ'কে কমপ্লিট অহিংসা মাছ মাংস খোৱা চব পাতিব লাগিব কমপ্লিট অহিংসা ফ'ল' কৰিব লাগিব আৰু একদম এক্সট্ৰিম মানে অ'কে চ' মাস্ক পিন্ধিব লাগিব আমি ছাপ'জ পানীত আজি কিবা আপোনালোকৰ ছাপ'জ আপোনালোকে পানী গিলাচ খাইছে তাত আপোনালোকৰ বিভিন্ন অনুজীৱ থাকে ন সেই পানী গিলাচ খাওঁতেও আপোনালোকে লক্ষ্য কৰিব লাগিব যাতে তাত আপোনালোকৰ পেটৰ ভিতৰলৈ গৈ সেই অনুজীৱবিলাকৰ মৃত্যু নহয় চ' তেনেকুৱা ধৰণৰ এক্সট্ৰিম পিনেন্সৰ কথা ক'ত কয় জেনিজিমত কয় চ' এইটো কাৰেক্ট আৰু এইটো কাৰেক্ট গোটেইকেইটা কাৰেক্ট হয় 1 2 3 Question number 12 The Jain philosophy holds that the world is created and maintained by so জেইন ফিলচফি কি বুলি ভাবে গোটেই ৱৰ্ল্ডখন ইউনিভাৰ্চেল ল বা ইউনিভাৰ্চেল ল আণ্ডাৰত ক্ৰিয়েট হৈছে বুলি ভাবে অৰ্থাৎ গোটেই ৱৰ্ল্ডখন মানে নেচাৰে ক্ৰিয়েট কৰি বা নেচাৰে লৈ ফুৰিছে বুলি ভাবে বাকী আমাৰ কাৰো হাত নাই তাত পায় সেইটো কাৰণে আমাৰ মেটাৰ অফ কনচাৰ্ণ নহয় অ'কে চ' কি কৈছে এজ পাৰ জেইন বিলিফ ইউনিভাৰ্চেল ল ইজ দ্য এচেঞ্চিয়েল এণ্ড ৰিয়েল ফৰ্ম অফ দ্য ইউনিভাৰ্চ গোটেই ৰিয়েল ফৰ্মটো আমাৰ ইউনিভাৰ্চেল ল হয় অৰ্থাৎ কি কৈছে দ্য ইউনিভাৰ্চ এণ্ড অল ইটছ ছাবষ্টেঞ্চেছ আৰ ইটাৰ্নেল বা এভাৰলাষ্টিং ইটাৰ্নেল হয় এভাৰলাষ্টিং সদায় থাকি যোৱা ইটাৰ্নেল হয় আৰু জেইনছ বিলিভ দেট দ্য ইউনিভাৰ্চ ইজ উইদাউট বিগিনিং অৰ এণ্ড কোনো মানে আমাৰ ইউনিভাৰ্চখনৰ কোনো এণ্ড বা বিগিনিং নাই আমি যেনেকৈ কওঁ এতিয়া আমাৰ কি বিগ বেং থিয়ৰী যেনেকৈ পঢ়োঁ বিগ বেঙৰ পৰা আৰম্ভ হৈছিলে বুলি কওঁ কিন্তু জৈনিজিমত এইবোৰ একো বিশ্বাস নকৰে এইবোৰ এভাৰলাষ্টিং হয় আমি একো গম নাপাওঁ কেতিয়া আৱিষ্কাৰ হৈছিলে মানে কেতিয়াৰ পৰা উদ্ভৱ হৈছিলে আমাৰ ইউনিভাৰ্চখন আৰু কেতিয়া শেষ হ'ব এইবোৰ কথা গম নাপাওঁ এইটো এভাৰলাষ্টিং হয় ইটাৰ্নেল হয় অ'কে তাৰপিছত কৈছে দ্য ইউনিভাৰ্চ ৰানছ অন ইট চেল্ফ একৰ্ডিং টু দ্য কছমিক লছ অৰ্থাৎ কছমিক মানে কি কছমলজি মানে আমাৰ এই ইউনিভাৰ্চখনৰ লগত থাকি কৈছে চ' নেচাৰ মানে কি প্ৰকৃতিৰ নিয়মত গোটেই ইউনিভাৰ্চখন চলে আমাৰ তাত আমাৰো অধিকাৰ বা আমাৰ একো হাত নাই মানে অ'কে আমাৰ একো ইম্পেক্ট নাই তাত চ' ইউনিভাৰ্চেল ল হ'ব জেইন ফিলচফি হোল্ডছ দেট দ্য ৱৰ্ল্ড ইজ ক্ৰিয়েটেড এণ্ড মেইনটেইন বাই ইউনিভাৰ্চেল ল অ'কে চ' কুৱেশ্যন নম্বৰ 13 দ্য ফাৰ্ষ্ট জেইন কাউঞ্চিল ৱাজ কনভেন্ট ডিউৰিং দ্য ৰেইন অফ চ' প্ৰথমখন জেইন কাউঞ্চিল কোনজন ৰজাৰ দিনত কনভেন্ট কৰা হৈছিল অ'কে সৰসুখ কনিষ্ক চন্দ্ৰগুপ্ত মৌৰ্য আৰু বিম্বিসাৰা চ' অপশ্যন চি ইজ কাৰেক্ট চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত প্ৰথম জেইন কাউঞ্চিল কৰা হৈছিলে যেনেকৈ বুদ্ধিষ্ট কাউঞ্চিলবিলাক কৰা হৈছিলে মিটিংবিলাক তেনেদৰে চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত প্ৰথম জেইন কাউঞ্চিল মানে আয়োজন কৰা হৈছিলে চ' দ্য ফাৰ্ষ্ট জেইন কাউঞ্চিল ৱাজ অৰ্গেনাইজড ইন পাটলিপুত্ৰ এণ্ড দ্য চিফ পেট্ৰন ৱাজ চন্দ্ৰগুপ্ত মৌৰ্য চ' পেট্ৰন কোন আছিলে চন্দ্ৰগুপ্ত মৌৰ্যৰ পেট্ৰনেজ আগবঢ়াইছিলে অ'কে চ' ইট ৱাজ অৰ্গেনাইজ 300 BC অৰ্গেনাইজ হৈছিলে চ' ফাৰ্ষ্ট জেইন কাউঞ্চিল চ' আপোনালোকে মনত ৰাখিব ফাৰ্ষ্ট মই JC লিখিছোঁ জেইন কাউঞ্চিল কেতিয়া 500 BC অৰ্গেনাইজ কৰা হৈছিলে আৰু পেট্ৰনেজ কোন আছিলে চন্দ্ৰগুপ্ত মৌৰ্য মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক চন্দ্ৰগুপ্ত মৌৰ্য কোন আছিলে আপোনালোকৰ পেট্ৰন আছিলে অ'কে 300 BC কৰা হৈছিলে 300 মই 500 লিখিছোঁ দিছ ইজ 300 অ'কে 300 BC আৰু ছেকেণ্ড যিখন জেইন কাউঞ্চিল মানে আয়োজন কৰা হ'ব সেইখন হ'ব 5112 AD অ'কে চ' এইটো 300 BC এইটো 512 AD মানে মাজত কিমান প্ৰায় 800 বছৰৰ গেপ দেখিছে বহুত দিনৰ পিছত হয়গৈ কিন্তু বুদ্ধিষ্ট কাউঞ্চিলবোৰ ইমান গেপত নহৈছিলে একদম প্ৰায় সঘনাই হৈছিলে 100 বছৰ অ'কে 200 বছৰ তেনেকুৱা ধৰণৰ ইয়াত কিন্তু 800 বছৰ গেপ আছে প্ৰথমখন আৰু 2 নম্বৰখন জেইন কাউঞ্চিলৰ মাজত অ'কে চ' 512 AD হয়গৈ অ'কে আৰু এইখন ফাৰ্ষ্ট জেইন কাউঞ্চিল ক'ত হয় পাটলিপুত্ৰত হয় নেক্সট কুৱেশ্যনত আমি চাম তাকে আৰু এই ফাৰ্ষ্ট জেইন কাউঞ্চিলত 12খন অংগ কি হয় জেইন টেক্সেই হয় জেইন টেক্সবিলাক ইয়াত আপোনালোকৰ হেৰি কৰা হৈছিলে কম্পাইল কৰা হৈছিলে কম্পাইলেশ্যন অফ 12 অংগছ টুক প্লেচ ইন দ্য ফাৰ্ষ্ট জেইন কাউঞ্চিল চ' কেতিয়াবা দিব পাৰে আপোনালোকৰ অংগ বোলা কিতাপ মানে টেক্সখন কোনটো ধৰ্মৰ লগত ৰিলেটেড চ' অংগ কাৰ লগত ৰিলেটেড ANG অংগ বা উপাংগ বুলিও দিব পাৰে অংগ উপাংগ কাৰ লগত ৰিলেটেড জেইনিজিমৰ লগত অ'কে জেইনিজিম অ'কে
আৰু বুদ্ধিজিমৰ কি আছিলে ত্ৰিপিটকা চুত পিটক বিনায়ক পিটক আৰু অভিৰামা পিটক ঠিক তেনেদৰে উপাংগ আৰু অংগ জেনিজিমৰ লগত ৰিলেটেড এজন চন্দ্ৰগুপ্ত মৌৰ্য So question number 14, the first Jain council was convened at so first Jain council ক'ত convene কৰা হৈছিলে পাটলিপুত্ৰত okay পাটলিপুত্ৰত মই চাইছিলো কাৰণ পাটলিপুত্ৰ মগধৰ কেপিটেল আছিলে মগধৰ দুখন কেপিটেল এখন পাটলিপুত্ৰ আৰু আনখন কি কমেন্টত কমেন্ট কৰি জনাওক কমেন্ট বক্সত মই সেইনা কৈছিলো আপোনালোকক okay এখন পাটলিপুত্ৰ আৰু ইখন কি কমেন্ট কৰি জনাওক so পাটলিপুত্ৰ মগধৰ কেপিটেল আছিলে সেই সময়ত ৰজা আছিলে কোন বলগৰ চন্দ্ৰগুপ্ত মৌৰ্য আছিলে সেই কাৰণে পাটলিপুত্ৰতে আয়োজন কৰা হয় ফাৰ্ষ্ট জেইন কাউন্সিলছ so এয়া পাটলিপুত্ৰ this is okay পাটলিপুত্ৰ মগধ so এই ভিডিওটো আমি এইখিনিতে ষ্টপ কৰিছো 14টা কোৱেশ্চন ডিসকাস কৰিলো আৰু এটা ভিডিওত আপোনালোকৰ জেনিজিম শেষ কৰিবলৈ চাম থ্যাংক ইউ